MM একাডেমিৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আছিলে আৰু এইবেলি আমি আমাৰ প্ৰগ্ৰামত গেষ্ট হিচাপে মুখ্য অতিথি আমাৰ অমৃত বাদশাহ সাহেব আছিলে তেখেত কংগ্ৰেছ কমিটিৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক লগতে আমাৰ স্পেচিয়েল গেষ্ট হিচাপে চাপৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন অধ্যক্ষ হজৰত আলী ছাৰ আছিলে আৰু এই অধিৱেশনত ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট পৰিমাণে তেওঁলোকে শৈক্ষিক বাতাবৰণৰ প্ৰদৰ্শন কৰে আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীৰ যি পৰিশ্ৰম তাৰ এটা উজ্জ্বল উদাহৰণ ইয়াত ফুটি উঠিছে আৰু 2025-26 আমাৰ এডমিশ্যন চলি আছে যদি কোনো গাৰ্জেনে ইচ্ছুক আছে আমাৰ MM একাডেমিত তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়িবলৈ দিব পাৰে বা তেওঁলোকে এডমিশ্যন কৰাই দিব পাৰে আমাৰ ইয়াত দুটা মিডিয়াম চলি আছে ইংৰাজী আৰু অসমীয়া দুটা মিডিয়াম আছে গতিকে ইংৰাজী মাধ্যমৰ আমাৰ যি কাৰিকুলাম এয়া সম্পূৰ্ণৰূপে আমাৰ মাৰ্কাজুল মাৰিফ হোজাই উপস্থিত যিটো কাৰিকুলাম আছে সেই কাৰিকুলাম মতে আমি চলাই আছোঁ গতিকে তেওঁলোকে যথেষ্ট এটা সুন্দৰ পৰিৱেশ পাব